ভাইমন্দা চাই আহিছোঁ গাইজ এটাই ছাজেশ্যন দিম প্লিজ ভাইমন্দা চাবলৈ নাযাব মই ভিডিঅ'ৰ প্ৰথমতে ৱাৰ্ণিং দি আছোঁ কাৰণ এবাৰ চালে বাৰে বাৰে চাবলৈ মন যাব তাৰ পাছত আপোনাৰ খালী পকেটৰ দায়িত্ব কিন্তু মেকাৰ্ছে নলয় জোকছ এপাৰ্ট বহুত ভাল চিনেমা নাচালে পস্তাব কাৰণ অসমীয়া চিনেমা OTTত নাহে অ'কে এডিটাৰ ইণ্ট্ৰো কেতিয়াবা মানে নিজৰ ভিডিঅ'ৰ বাজেট পাহৰি যাওঁ অ'কে ইণ্ট্ৰো নমস্কাৰ মই সন্দীপ আৰু আপোনালোকে চাই আছে জীৱনৰ অভিনয় প্ৰেজেন্স হাই বাজেট চিনেমাৰ ল' বাজেট সমালোচনা মই ট্ৰেইলাৰ ৰিভিউত কৈছিলোঁ যে চিনেমাখন চাগে ভাইমন্দাৰ বোৱাৰী চিনেমাৰ আশে পাশে ঘূৰি থাকিব কিন্তু আচলতে তেনেকুৱা নহয় চিনেমাখনত চিনেমা প্ৰেমী মুনিন বৰুৱাৰ স্কুল আৰু কলেজীয়া জীৱনৰ পৰা আৰম্ভ কৰি ভাইমন্দা হোৱাৰ গোটেই যাত্ৰাটো দেখা পাব চিনেমাখন যদিও 2 ঘণ্টা 40 মিনিটৰ কিন্তু 1 ছেকেণ্ডৰ বাবেও চিনেমাখন পৰি নাযায় এটাৰ পাছত আনটো চিন এনেকৈ ষ্টাৰ্ট হয় যে আপুনি গমেই নাপাব কেতিয়া 2 ঘণ্টা 40 মিনিট পাৰ হৈ গ'ল ডাইৰেক্টৰ শশাংক সমীৰদাই এটা ইণ্টাৰভিউত কোৱা মতে এইখন চিনেমাৰ স্ক্ৰীন প্লে 22 বাৰ লিখা হৈছে আৰু তাৰ পাছত এইখন ফাইনেল কৰা হৈছে আৰু এই এফৰ্টটো আমি চিনেমাখনত ফিল কৰিছোঁ নাটক চলি থকাৰ সময়ত বেক ষ্টেজৰ পৰিৱেশটো দেখুৱাৰ দৰে সৰু সৰু ডিটেইলছবোৰ বৰ ভাল লাগিছে চিনেমাখনৰ কমেডি চিনত হাঁহি আৰু ইমোচনেল চিনত চকু পানী ওলোৱাটো চিয়'ৰ আৰু তাতোতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল জুবিন দা সুপ্ৰিমেচি এই চিনেমাখনতো দেখা পাব জুবিন দাৰ কেৰেক্টাৰত অভিনয় কৰা পাৰ্থপ্ৰতিম হাজৰিকাক প্ৰথমবাৰ চাই অলপ ডিসএপইণ্টেড হৈছিলোঁ কাৰণ তাৰ ফেচ কাৰ্ডটোৰ লগত জুবিন দাক ৰিলেট কৰিব নোৱাৰিছিলোঁ কিন্তু যেতিয়া তাৰ এক্টিং চালোঁ তেতিয়া মোৰ এনেকুৱা লাগিল যেন জুবিন দাৰ কেৰেক্টাৰত জুবিন দাই এক্টিং কৰি আছে একদম পাৰফেক্ট এক্টিং চিনেমাখন বহুত ভাল হৈছে আৰু ডাঙৰ ডাঙৰ চিনেমাত সৰু সৰু ফল থাকি যোৱাটো স্বাভাৱিক কথা কিন্তু ফলকেইটা নকলেও আপোনালোকৰ লগত নাইনচাফি কৰা হ'ব চ' কৈ দিছোঁ চিনেমাৰ ষ্টাৰ্টিঙত আৰু মাজে মাজে কেইটামান ক্লিপ অলপ ৰ যেন লাগিছে কালাৰ গ্ৰেডিংটো অলপ লাগিছিল সেইখিনিত আৰু ৰিহাৰ্চেলৰ বাহিৰত ৰৈ থকা চাইকেল গোটেইকেইখন নতুন আৰু ছেম মডেলৰ যেন লাগিল আৰু এটা বস্তু মই ফিল কৰিছোঁ যে ভাইমন্দাৰ যেনেকৈ সময়ৰ লগে লগে বয়সটো বাঢ়ি বাঢ়ি গৈছে পেৰেলি মঞ্জুলাবোৰ বয়সটো কিন্তু প্ৰায় একে থকা যেন লাগিছে সেই কেৰেক্টাৰটো বয়স আৰু মেচুৰিটি যদি অলপকৈ বঢ়াই দিলেহেঁতেন আৰু ৰিলেটেবল হ'লহেঁতেন কিন্তু যেহেতু মই আগতে কৈছোঁ যে बड़े बड़े फिल्मों में छोटे छोटे गलतियाँ रह ही जाते हैं और इन गलतियों से सिनेमा में कोई फर्क नहीं पड़ता मेरा काम था बोलना सो बोल दिया হিন্দী চিনেমাত যদি চাবলৈ যাওঁ বহুতো ভাল ভাল বায়োপিক বনোৱা হৈছে কিন্তু অসমত এইখনে প্ৰথম আৰু প্ৰথমখনে ইমান ভাল হৈছে তাৰ কাৰণে শশাংক সমীৰ দাক ক্ৰেডিট দিম নে লেজেণ্ডাৰী পাৰ্চনেলিটি থকা মুনিন বৰুৱা ছাৰক চেলিউট জনাম তাকে ভাবিছোঁ আজিৰ কাৰণে ইমানখিনিয়ে এনেকৈ আমাৰ অসমীয়া চিনেমা আগবাঢ়ি যাক তাৰে কামনাৰে আজি বিদায় মাগিছোঁ এনেকৈ আৰু ৰিভিউ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ जानता है पिक्चर तुम्हारे लिए क्या मायने रखता है बाबूलाल बाबूलाल নহয় মোৰ নাম ভাইমন